উজনি অসমত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ। মাহমৰা সোণাৰী নাজিৰাত মাৰাথন প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। এয়া মাহমৰাৰ দৃশ্য। বিজেপি প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ হৈ প্ৰচাৰ চলাবলৈ মাহমৰাত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মাহমৰাৰ পাছত সোণাৰী আৰু নাজিৰাত মাৰাথন প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে। উজনি অসমত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ ঘোষণা, চাহ শ্ৰমিকৰ মজুৰি 500 টকা কৰিম। চাহ বাগিচাৰ মজদুৰি কংগ্ৰেছৰ দিনত 135 টকা আছিল। মই লাহে লাহে তাক 280 টকালৈকে লৈ গলো। এইবাৰ মই কথা দিছো যে চাহ বাগিচাৰ মজদুৰৰ দৈনিক মজদুৰি মই 450 টকাৰ পৰা 500 টকালৈকে মই লৈ যাম। মাহমৰাত হ'ব ITI পলিটেকনিক। সুৰুজে মোক কৈছে যে মাহমৰাত এখন ITI লাগে। মই আজিয়ে ঘোষণা কৰিছো আপোনালোকক এখন ITI মই বনাই দিম। হ'ব? অকল ITI লাগে নে লগত পলিটেকনিকো লাগে? অকল ITI লাগে নে লগত পলিটেকনিকো লাগে? ঠিক আছে, এখন পলিটেকনিকো আপোনালোকে পাই যাব। হ'ব? মাটিৰ পট্টাৰ লগতে পাব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। আমাৰ মাহমৰাত বহুতো চাহ বাগিচা আছে। আমি চাহ বাগিচাসমূহত 200 বছৰৰ পিছত আমি মাটিৰ পট্টা দিয়া আৰম্ভ কৰিছো। ৰাইজক মই কথা দিছো যে অকল মাটিৰ পট্টাই নহয়, পট্টাৰ লগতে শ্ৰমিকসকলক আমি একোটাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো আমি দিবৰ বাবে সংকল্প লৈছো। অকল বাগানতে নহয়, গাঁৱতো যোন যোন দুখীয়া মানুহে ঘৰ পোৱা নাই, 15 লাখ নতুনকৈ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাম, যাতে আমাৰ গাঁৱৰো সকলোৱে ঘৰ পাব পাৰে। এইবাৰ মুখ্যমন্ত্ৰীৰ ঘোষণা, বিহুৰ সময়ত এটা, পূজাৰ সময়ত এটাকৈ চিলিণ্ডাৰ দিব মামাই। চিলিণ্ডাৰৰ পইচা দিব নালাগে। বিহুৰ সময়ত এটা, দুৰ্গা পূজাৰ সময়ত এটা। এই দুটা চিলিণ্ডাৰত টকা দিব নালাগে। এই দুইটা চিলিণ্ডাৰত টকা কোনে দিব? মামাই দিব। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব? এতিয়া একদম মনৰ পৰা কওকচোন, সুৰুজক জিকাবনে? গৌৰৱ গগৈক পুনৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ। মোৰতো কোনো আপত্তি নাই, কিন্তু লগত পুনৰাবৃত্তিও হ'ব আৰু কাম নকৰাৰো পুনৰাবৃত্তি হ'ব। MPক দেখা নোপোৱাও পুনৰাবৃত্তি হ'ব। এটাতো অকল পুনৰাবৃত্তি নহয়, ৰিজাল্ট পুনৰাবৃত্তি হ'ব। কিন্তু তেওঁক 2 বছৰ যে কোনেও দেখা নাপালে, আৰু দেখা নাপাব। কাম নহ'ল 2 বছৰ, একো নকৰিলে, আৰু নকৰিব। গতিকে মানুহে এইবিলাক চাই নাথাকে জানো? অকল প্ৰেছতটো ক'লে কাম নহ'ব। মানুহেতো দেখা পাই থাকে যে তেখেত MP হোৱাৰ পিছত যোৰহাট সমষ্টিৰ মানুহৰ লগত কিমান সম্পৰ্ক ৰাখে। এটা মাইকত দাবী কৰি থাকিলেতো কথাটো নহয়। এইকেইদিন অসমত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি লৈছে আছাদুদ্দিন ওৱেছিয়ে। ওৱেছি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, ওৱেছিক কংগ্ৰেছে আনিছে অসমলৈ যাতে সামাজিক বাতাবৰণ অসমত বেয়া হয়। মিয়া মানুহখিনিক উচতাই অসমৰ পৰিৱেশ বেয়া কৰিব খুজিছে কংগ্ৰেছে। ওৱেছিক কংগ্ৰেছে লৈ আহিছে যাতে সামাজিক বাতাবৰণটো অসমত বেয়া কৰিব পাৰে, মিয়া মানুহখিনিক ৱেপনাইজ কৰিব পাৰে। আজি যিটো তেওঁ ভাষণ দি থৈ গ'ল, এই ভাষণ দিয়াৰ পৰা কি হ'ল যে মিয়া মানুহখিনিয়ে লাহে লাহে অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলৈ ভয় নকৰিব। তেওঁলোকৰ সংখ্যাও বেছি। কালি যিটো ভাষণ বা যোৱা 2টা দিনত যিটো ভাষণ দিলে, সেই ভাষণটোৱে এটাই কি কৰিলে যে মিয়া মানুহখিনিক আমাৰ ভাষাত ৱেপনাইজ কৰি পেলালে, যে কালি ৰাস্তালৈকেও তেওঁলোক ওলাই আহিব ভয় নকৰিব। এতিয়া ইউনিছ তামুলী হওক, অমুক হওক, এইবিলাকক আজিলৈকে কোনেও গৰিহণা দিয়া নাই। কংগ্ৰেছে গৰিহণা দিয়া নাই, আমিতো সদায় গৰিহণা দি আছো।
আজিলৈকে তেওঁ যিমান কথা কৈ ফুৰে কংগ্ৰেছে কেতিয়াবা কৈছে নেকি তেওঁ গ্ৰেপ্তাৰ কৰিব লাগে? আজিওতো কংগ্ৰেছে কোৱা নাই যে OACয়ে সাম্প্ৰদায়িক ভাষণ দি থৈ গ'ল OACক গ্ৰেপ্তাৰ কৰিব লাগে। কৈছে জানো কৰবাত? কোৱাটো নাই। এইবাৰ আসন সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে 90ৰ পৰা 100খন আসন পাব এইবাৰ NDA। আমিতো 90খনৰ পৰা 100খন চিট পালোৱে আৰু ক'ত প্ৰভাৱ পৰিব নপৰিব এইবিলাক মই নাজানো আৰু কিন্তু ইলেকশ্যনৰ দিনাখন আপোনালোকে চাব 90 to 100 চিট বিজেপি থাকিব। লোকসভাত 96 পাইছিলো, এতিয়া 4খন বাঢ়িব। ব্যুৰ ৰিপৰ্ট DY365।